আৰু সেইটো মোৰ আছিলে জীৱন আটাইতকৈ দূৰযাত্ৰা কাৰণ মই ইমান দূৰ কেতিয়াও অকলে যোৱা নাই মই দিল্লী অকলে গৈ মই নিজে ট্ৰেইনিং কৰিছোঁ আৰু সেই ট্ৰেইনিঙত আমাৰ ইণ্ডিয়াৰ 10টা ষ্টেটৰ পৰা যেনে বিহাৰ মহাৰাষ্ট্ৰ কৰ্ণাটক আদি কৰি 10টা ফেল'ত মই কৈছিলোঁ আৰু তেখেতসকলৰ তো ঠিক সেইদৰে আমি আমাৰ যিবোৰ প্ৰডাক্ট আছে সেই প্ৰডাক্টবোৰ আমি একদম হোলচেল প্ৰাইজত দিওঁ যিবোৰ তোমালোকৰ ফ্ৰেণ্ডৰ মানে সমস্ত অগ্ৰগতি যোজনাক আমি কেনেকৈ সমৃদ্ধি হৈ যাব পাৰোঁ তেনেকৈ তেখেতসকলৰ পৰা বহুত কথা শিকিব পাৰিছিলোঁ আৰু কিছুবোৰ ড্ৰপআউট হৈ যাইছে মই সকলো সমস্যাকে তেওঁলোকক মই দাঙি ধৰিছিলোঁ কিন্তু মোৰ যিহেতু মই সমাজৰ প্ৰতি কৰিব লাগিব মোৰ সমাজত আটাইতকৈ ডাঙৰ সমস্যা আছিলে য'ত আমাৰ বাৰুদাই আমাক ট্ৰেইনিং দিছিলে মই 2019 ট্ৰেইনিং লৈছিলোঁ তো আজি যেনেকৈ চাগে ভয় তো মই বিচাৰো যে তোমালোকে মোক যিমান পাৰা আমাৰ এই ব্ৰেণ্ডক সাপোৰ্ট কৰা আৰু তাৰ লগতে তোমালোকৰ কাৰণেও এটা অফাৰ আছে যদি তোমালোকে নিজাকে যদি কিবা কৰিম বুলি ভাবিছা যিহেতু তোমালোকে এতিয়া বৰ্তমান কলেজত তো আজি 6 ডিসেম্বৰ আপোনালোকে নিশ্চয় জানে প্ৰতি 5 ডিসেম্বৰ তাৰিখে ইণ্টাৰনেশ্যনেল ভলেণ্টিয়াৰ্ছ ডে আমি আয়োজন কৰা হয় গোটেই ভাৰতবৰ্ষত এইটো ইণ্টাৰনেশ্যনেলি আয়োজন কৰা হয় কিন্তু আজি আমি 6 তাৰিখে এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ আমি মেজিক বাছ ইণ্ডিয়া ফাউণ্ডেশ্যনে আমাৰ আজি গুৱাহাটীত 9 বছৰ হ'ল আমি কাম কৰি আছোঁ আৰু বিভিন্ন ধৰণৰ চৰকাৰী অনুষ্ঠানৰ যিবিলাক চৰকাৰী শিক্ষানুষ্ঠান আছে সেই শিক্ষানুষ্ঠানসমূহত আমি ল'ৰা ছোৱালীবিলাকক লাইফ স্কিল হেল্থ এণ্ড হাইজিন নিউট্ৰিশ্যন উইকৰ বিষয়ে আমি সিহঁতৰ লগত আমি আলোচনা কৰোঁ আৰু এটা সাপ্তাহিকভাৱে এটা ছেশ্যনৰ জৰিয়তে সিহঁতক আমি বুজাওঁ তো আমাৰ কামবিলাকত সহায় সহযোগিতা কৰাৰ কাৰণে প্ৰতিটো স্কুলৰ আশে পাশে থকা কমিউনিটি যিবিলাক আছে সেই কমিউনিটিবিলাকক কিছুমান চিৱাইল থাকে যাক এই চিৱাইলবিলাকে আমাৰ লগত ভলেণ্টিয়াৰি কাম কৰে তেওঁলোকৰ স্কুল ড্ৰপ আউট কমিউনিটি ক্লিননেছ তাৰপিছত আপোনাৰ হাইজিনৰ এৱাৰনেছ কৰা এনেকুৱা ধৰণৰ বিভিন্ন কাৰ্যসূচী সিহঁতে আমাক সহায় কৰে আৰু সেই সহায় কৰাৰ ফলত আমি সিহঁতক প্ৰতি বছৰে এবাৰকৈ স্বীকৃতি দিয়াৰ কাৰণে আজি আমাৰ এই অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু তেওঁলোকক আমি এখন চাৰ্টিফিকেট এটা বেগ আৰু এটা মেমণ্টমৰ জৰিয়তে আমি সন্মান জনাইছোঁ আৰু কিছুমান ইয়াৰ ভিতৰত আমি চিৱাইলবিলাকক আৰু কিছুমানে ভাল কাম যিবিলাক স্পেচিয়েলি কৰিছে তেওঁলোকে মেজিক বাছৰ ফালৰ পৰা ফেলোশ্বিপ পাবলৈ সক্ষম হৈছে যাৰ জৰিয়তে সিহঁতে বিভিন্ন ধৰণৰ ক্লাইমেট চেঞ্জৰ ওপৰত আমি কেনেকুৱা ধৰণৰ কাম কৰিব পাৰি তাৰ ওপৰত সিহঁতে ট্ৰেইনিং অলৰেডি পাইছে আৰু সিহঁতে এটা ভাল এটা এমাউণ্টৰ জৰিয়তে সিহঁতে কেনেকৈ সচ্ছল হ'ব পাৰে আগুৱাই কেনেকৈ যাব পাৰিব তাৰ কাৰণে সিহঁতে বিভিন্ন ধৰণৰ সহায় সহযোগিতা মেজিক বাছৰ ফালৰ পৰা কৰি আছে আৰু অনাগত দিনত কৰি যাব আৰু এটা বস্তু অসম চৰকাৰৰ যিটো লাইফ স্কিল এডুকেশ্যন সেইটো মেজিক বাছ উইথ অসম সমগ্ৰ শিক্ষা একেলগে হৈ এতিয়া বৰ্তমান গোটেই অসমৰ লাইফ স্কিল এডুকেশ্যনটো মেজিক বাছ উইথ সমগ্ৰ শিক্ষা একেলগে আমি কৰি আছোঁ য'ত ট্ৰেইনিং কাৰিকুলাম আৰু ফ'ল' আপটো আমাৰ মেজিক বাছৰ ফালৰ পৰা চলি আছে আজি আমাৰ ইয়াতে 28জন চিৱাইলক আমি ভলেণ্টিয়াৰ হিচাপত আমি ইহঁতক চাৰ্টিফিকেট বেগ আৰু মেমণ্টম দিয়া হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ